আজি খুব ভাল লাগিছে আমাৰ 10টা ওয়াৰ্ডত 10টা ওয়াৰ্ডে জিকিছো বিজেপি হয় পঞ্চায়ত নিৰ্বাচনত সুপাৰ ফ্লপ হল গৌৰৱ গগৈ অখিল গগৈ লুৰিণজ্যোতি গগৈ আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়া বহুত ভাল লাগিছে ভাল লাগিছে বিজেপি জিকা কাৰণে খুব ভাল লাগিছে কোনো গগৈ কথা নাই এতিয়া উন্নয়নৰ কথা আপুনি ভূপেন বৰা কক অখিল গগৈ কক আমাৰ গৌৰৱ গগৈ কক এই যে 16 অনা ডালমুকটো বাহিৰে একো নহয় সেইখিনি মুখত লৈ পেলাই চাহ কাপৰ লগত খোৱাৰ যিটো মাদকতা সেইটোৰ বাহিৰে আজিৰ ডেটত তেওঁলোকৰ অসমৰ ৰাজনীতিত কোনো প্ৰেক্ষাপটত কোনো আজি ব্যৱস্থা এই মুহূৰ্তত নাই এটো মই আজি ডাঠি ক'ব পাৰো সো ফৰ মাই লং 25 years experience গোলাঘাট যোৰহাট শিৱসাগৰ ডিব্ৰুগড় চৰাইদেউ তিনিচুকীয়া মাজুলীত কংগ্ৰেছ উইক 0 গোলাঘাট জিলাই হওক শিৱসাগৰ জিলাই হওক যোৰহাট জিলাই হওক চৰাইদেউ হওক ডিব্ৰুগড় হওক তিনিচুকীয়া হওক উজনি অসমৰ প্ৰত্যেকটো সমষ্টিতে জনসাধাৰণৰ ব্যাপক সমৰ্থনে ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটক আমাক আৰু ৰাইজৰ প্ৰতি দায়বদ্ধতাৰে কাম কৰিবৰ কাৰণে আমাক দায়বদ্ধ কৰি তুলিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে এটা সপোন দেখিছিল 2026ত ব্ৰহ্মপুত্ৰত পেলাই দিব বিজেপি দলক যোৱা লোকসভা নিৰ্বাচনত ডিব্ৰুগড় এখন প্ৰচাৰ সভা তেখেতে কৈছিল যে তিনি গগৈ যদি মিলি যাওঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ডিঙিত ধৰি ঘটালি দিম তো তিনি গগৈ মানে কি তো আহোম তো ময়ো এজন আহোম এই অখিল গগৈ ডাঙৰীয়াই আহোমক গোটেই অসমবাসী ৰাইজৰ ওচৰত অতি সংকীৰ্ণ মানসিকতাৰ এটা পৰিগণ্ডিলৈ লৈ গৈছিল আৰু আমাক অসমবাসীৰ ওচৰত হিৰণত কৰাইছিল গতিকে তেখেতৰ এই যি লীলা খেলা আজি এটা ক'ব কালি এটা ক'ব এই লীলা খেলা শিৱসাগৰবাসী আৰু সহ্য নকৰে গতিকে শিৱসাগৰবাসীৰ সকলো জাতি জনগোষ্ঠীয়ে সিদ্ধান্ত লৈছে যে 2026 চনৰ বিধানসভা নিৰ্বাচনত সকলোৱে মিলি একত্ৰিত হৈ তেখেতক আমাৰ যি যোৰহাট শিৱসাগৰ জিলাৰ সীমা আছে জাজি নদী সেই জাজি নদী বাহিৰ কৰি তেখেতক ইয়াৰ পৰা পঠিয়াই দিব আৰু আমি শিৱসাগৰ বাকী ৰাইজৰ লগত আছো ভাৰতীয় জনতা পাৰ্টি সদায় শিৱসাগৰবাসী ৰাইজৰ লগত আছে আৰু আমি নিশ্চিত ৰাইজৰ সিদ্ধান্তই হ'ব সেই সিদ্ধান্ত কিন্তু সেই সপোন আৰু আশাত ৰাইজে চেঁচা পানী ঢালিলে 26টো দূৰৰ কথা পঞ্চায়ত নিৰ্বাচনতেই নিজ সমষ্টিত জিলা পৰিষদ গঠন কৰিব নোৱাৰিলে অখিল গগৈ ৰাইজৰ দলে ইয়াৰ বিপৰীতে কিন্তু বিজেপিৰ দখলত থাকিল শিৱসাগৰ জিলাৰ 12টাকৈ জিলা পৰিষদ সত্যটো এনেকুৱা তেখেত আচলতে শিৱসাগৰত যাক ৰঘুমলা বুলি ক'ব পাৰি পৰজীৱী তো তেখেতে শিৱসাগৰবাসীৰ আশীৰ্বাদ লৈ বিধায়ক হ'ল তেখেতে শিৱসাগৰবাসীক চূড়ান্তভাৱে অপমান আৰু বিশ্বাসঘাতকতা কৰি এই পবিত্ৰ অসম বিধানসভাৰ মজিয়াত বিধায়ক হিচাপে প্ৰথম দিনটোতেই শিৱসাগৰ পৰিৱৰ্তে তেখেতে চেঙাবাসীৰ ৰাইজৰ হৈ মাত মাতিছিল আৰু সেইদিনাই শিৱসাগৰবাসীয়ে অনুভৱ কৰিছিল যে এই চূড়ান্তভাৱে বিশ্বাসঘাতক আৰু প্ৰতাৰকজনক 2026 চনৰ বিধানসভাৰ নিৰ্বাচনত আমি শিৱসাগৰৰ সকলো ৰাইজে মিলি তেখেতক আমাৰ যি যোৰহাট শিৱসাগৰ জিলাৰ সীমা আছে জাজি নদী সেই জাজি নদী বাহিৰ কৰি তেখেতক ইয়াৰ পৰা পঠিয়াই দিব কংগ্ৰেছ ৰাইজৰ দল কিংবা অসম জাতীয় পৰিষদে এই মুখ ঠেকেচা খোৱাটো ইমান অস্বাভাৱিক নহয় কাৰণ প্ৰচাৰত নামতেই ভূপেন বৰা আৰু অখিল গগৈয়ে কৈ থৈছিল কোন ক'ত কেনেকৈ হাৰিব মুখ চুপতি মাৰি মাৰি কৈ যোৱা কথাবোৰ আজি আখৰে আখৰে ফলিয়ালে ভূপেন বৰা ডাঙৰীয়াই এইবাৰ তেওঁৰ নিজৰ সমষ্টিটোত সাংঘাতিক ধৰণে হাৰিব আৰু সাংঘাতিক ধৰণে হাৰিবৰ কাৰণে তেওঁ অস্থিৰ হৈছে আজিও অখিল গগৈয়ে কৈছে যে তেওঁক বোলে অসমৰ মানুহে ভাল পায় কিন্তু মই আপোনাক কৈ থৈ গ'লোঁ শিৱসাগৰত এখনতো নিজিকে বেলেগৰ এই ভোট কি বুলি কয় ক্ৰেচাৰ হৈ পেলাই ঘূৰি ফুৰিছে শিৱসাগৰত এখনো নিজিকে সাংসদ হোৱাৰ এবছৰ নৌহওঁতেই যোৰহাটবাসীক আমোৱালে গৌৰৱ গগৈয়ে সেয়ে যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত 9টাকৈ বিধানসভা সমষ্টিত এজনো জিলা পৰিষদৰ প্ৰাৰ্থীক জয়ী কৰাব নোৱাৰিলে গৌৰৱ গগৈয়ে বিজেপিক সকলোৰে আশীৰ্বাদ বিজেপিক সকলোৱে ভাল পায় আৰু ৰাইজৰ আশীৰ্বাদৰ নিৰ্মালী যোৰহাটতো আশীৰ্বাদৰ নিৰ্মালী বিজেপিৰ লগত আছে গৌৰৱ গগৈটো পাকিস্তানৰ মানুহ হয় গতিকে তেওঁৰ প্ৰচাৰ চলালেতো কংগ্ৰেছৰ লছহে হ'ব কাৰণ তেওঁতো গোটেই আপুনি গৌৰৱ গগৈৰ টুইট চাব ৰাফেল কিনাটো তেওঁ বাধা দিছিলে Su-400 কিনাটো তেওঁ বাধা দিছিলে গতিকে ইমান দিনে মই সেইবিলাক টুইট চোৱা নাছিলোঁ যোৱাকালি আমাৰ মানুহে মোক পঠাই দিছে এওঁ দেখোন ৰাফেল কিনাটো বাধা দিছিলে Su-400 কিনাটো বাধা দিছিলে গতিকে ৰাইজে তেওঁক যি মেছেজ দিব লাগে ৰাইজে দিছে মই ভাবোঁ যে এতিয়া অহংকাৰ ত্যাগ কৰি
যিকেইটা প্ৰশ্ন জনগণে সুধিছে তাৰ উত্তৰকেইটা দিব লাগে। লোকসভাৰ ঢৌতেই জিকিম বুলি বুকু ফিন্দাই থকা যুৱৰাজে নিৰ্বাচনৰ কেইদিনমান আগতেহে প্ৰচাৰ চলাবলৈ গৈছিল, কিন্তু যুৱৰাজৰ যাদু নচলিল যোৰহাটত। আমাৰ যুৱৰাজেও যিটো লম্ফজম্ফ আছিলে সেই যুৱৰাজো উজনি অসম মাজুলীত খুব বেয়াকৈ বিধ্বস্ত হৈছে। তেখেত য'ত উমায় তাতে শনি লাগি আছে মানুহটোৰ গাত, যিটো সমষ্টিত তেখেতে প্ৰতিদ্বন্দ্বিতা কৰিব এই সমষ্টি কংগ্ৰেছ 0 হৈ গৈ থাকিব। এতিয়া কংগ্ৰেছত থকাৰ কাৰণে যেতিয়ালৈকে কংগ্ৰেছত গৌৰৱ গগৈ থাকিব তেতিয়ালৈকে শনি লাগি থাকিব, শনি লাগি থাকি কংগ্ৰেছ উদ্ধাৰ নহয়। কাৰণ তেখেতে শনি পূজা কৰিব লাগিব। তেখেতে এতিয়া শনি পূজা নকৰাকৈ যি মুছলিমৰ যিটো পাকিস্তানত উমায় পাকিস্তানৰ ধৰ্মলৈ যি তাত ধৰ্ম প্ৰচাৰ কৰি আছে, চিন্তা কৰি আছে, তেখেত যদি প্ৰকৃত হিন্দু হ'লে শনি পূজা কৰি শনিটো কেদি ল'ব লাগিব। ইফালে বিৰোধী দলপতিৰ নাজিৰাতেই নিজৰ থৰক বৰক স্থিতি। নাজিৰাৰ আটাইবোৰ আসন দেৱব্ৰত শইকীয়াৰ পৰা চুচি বাছি লৈ গ'ল বিজেপি দলে। খোৱাঙৰ ৰাইজেও নস্যাৎ কৰিলে অসম জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈক, যিটো সমষ্টিৰ পৰা 2024ত নিৰ্বাচন খেলিবলৈ সাজু হৈ আছে লুৰিণজ্যোতি গগৈ। লুৰিণজ্যোতি গগৈ হওক, অখিল গগৈ হওক, কংগ্ৰেছৰ নেজত ধৰিবৰ কাৰণে কেনেকুৱা ধৰণৰ তেওঁলোকৰ মানে কুচকাৱাজ আমি দেখি আছোঁ। আজি ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে যে কংগ্ৰেছ নহ'লে তেওঁ মানে কেতিয়াও এই নিৰ্বাচনী বৈতৰণি পাৰ নহ'ব, সেই কথাটো তেওঁৰ কথা বতৰাত আমি দেখিয়ে পাওঁ। আজি লুৰিণজ্যোতি গগৈ ডাঙৰীয়া মিছা কথাৰে অসমৰ জনসাধাৰণক বিভ্ৰান্ত কৰি ক'ত গ'ল 1 কোটি 80 লাখ হিন্দু বাংলাদেশী, বহু দূৰ দূৰলৈকে কংগ্ৰেছ নিঃশেষ হৈ গ'ল। পঞ্চায়ত নিৰ্বাচন 2025ৰ এই ফলাফলে উজনিত গৌৰৱ গগৈ, অখিল গগৈ, লুৰিণজ্যোতি গগৈ আৰু দেৱব্ৰত শইকীয়াৰ ভোট খোৱাই নহয়। কংগ্ৰেছ ৰাইজৰ দল অসম জাতীয় পৰিষদক ভোটাৰে দিলে 26ৰ বিধানসভা নিৰ্বাচনৰ আগজাননী। উজনিৰ ভোটাৰে এক প্ৰকাৰ সকীয়াই দিলে লুৰিণ, অখিল আৰু গৌৰৱ দেৱব্ৰতক। আজি যদি আপোনালোকে চাই যোৰহাটৰ বিজয়ে কংগ্ৰেছক ইমানে অহংকাৰী কৰি দিলে যে যোৰহাটৰ পৰাই পতন আৰম্ভ হৈ গ'ল। কাৰণ অহংকাৰক মানুহে কেতিয়াও স্বীকাৰ নকৰে। আমি অহংকাৰ নহয় সমৰ্পণৰ মনোভাৱেৰে ৰাইজে আমাক এটা বিজয় দিলে, এতিয়া আমি ৰাইজক আৰু বেছিকৈ সেৱা কৰিম। ব্যুৰো ৰিপৰ্ট, নিউজ লাইভ।